শিৱসাগৰত গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ইন্দিৰা আৱাস যোজনা আৰু পঞ্চায়তৰ পৰ্যালোচনাৰ বাবে বিভাগীয় বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। শিৱসাগৰ জিলা আয়ুক্তৰ সভাকক্ষত বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এই বৈঠকত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ। জিলা আয়ুক্তৰ লগতে জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে সভাত। ইফালে শিৱসাগৰ জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত জিলাখনত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভতো মত প্ৰকাশ মন্ত্ৰীগৰাকীৰ। শিৱসাগৰ জিলা পৰিষদৰ অধ্যক্ষৰ পদটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ বাবে অকস্মাতে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। পৰিষদৰ 12খনকৈ আসনৰ 7খনতে আহোম জনগোষ্ঠীয় প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পাছতো আহোম জনগোষ্ঠীৰ বসতি প্ৰধান শিৱসাগৰৰ জিলা পৰিষদখনৰ অধ্যক্ষগৰাকীৰ পদটোৰ পৰা আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীক বঞ্চিত কৰাক সহজভাৱে ল'ব পৰা নাই শিৱসাগৰৰ সচেতন মহলে। শিৱসাগৰ জিলাৰ কেইবাটাও আহোম জনগোষ্ঠীয় সংগঠনে মন্ত্ৰীগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে। এই সন্দৰ্ভতো পৰ্যালোচনা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে 2008-2009 বৰ্ষত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিয়মীয়াকৰণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীৰ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়েও সংবাদ মাধ্যমৰ আগত অৱগত কৰে। এখন দলীয় সভা এখন আছে ইয়াৰ পিছতে, আৰু জিলা পৰিষদৰনো কি হ'ব, কোনে কি সভাপতি হ'ব, উপসভাৰ নেত্ৰী হ'ব, এইটো বিষয় লৈ পেলাই মোৰ খন্তেক পিছতে সভা আছে, আৰু সেই সভা হোৱাৰ পিছত তেওঁলোকৰ মতামতটো মই জানিবলৈ আহিছোঁ। নিয়মীয়াকৰণ বুলি তেনেকুৱা কথা নাহে, কাৰণ তেওঁলোকক যেতিয়া চাকৰি তেওঁলোকে লৈছিলে বা যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰা হৈছিলে, বিজ্ঞাপনখনত লিখা আছিলে ঠিকাভিত্তিক বুলি লিখা আছিলে, কণ্টেক্সুৱেল বুলি লিখা আছিলে। হয়তো তেওঁলোকে জানি হওক বা অজানি হওক বা সৌভাগ্য বা দুৰ্ভাগ্য, তেওঁলোকে হয়তো ভাবিছিলে কণ্টেক্সুৱেল শব্দ লিখা থাকে পিছলৈ হয়তো পাৰ্মানেণ্ট হ'বগৈ। গতিকে তেওঁলোকৰ চাকৰি পাৰ্মানেণ্ট বুলি বা নিয়মীয়াকৰণ বুলি নহয়, কিন্তু তেওঁলোকৰ চাকৰি যাতে 60 বছৰ কৰিব পৰা যায় তাৰ কাৰণে মই লাগি আছোঁ। নিশ্চিত ওপৰত আমি আশা এটা কৰিছোঁ 60 বছৰ যাতে হয়। সেইটো নিয়মীয়াকৰণ নহয়, সেইটো নিয়মীয়াকৰণ নহয়, 60 বছৰত কৰিছে। আৰু আমাৰ তেনেকুৱা প্ৰায় 8000 তেনেকুৱা ষ্টাফ আছে, যাৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। আৰু আপোনাক জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই প্ৰথমগৰাকী মন্ত্ৰী যে যিসকলৰ কথা মই চিন্তা কৰিছোঁ, কাৰণ কিয় এওঁলোকে আমাৰ দিনত এপইণ্টমেণ্ট হোৱা নহয়, কংগ্ৰেছ চৰকাৰৰ দিনতো এপইণ্টমেণ্ট হোৱা, কিন্তু তেওঁলোকক ইমান দুৰ্ভাগ্য, তেওঁলোকৰ কোনো প্ৰভিডেণ্ট ফাণ্ড নাছিলে। সাধাৰণ এটা কাৰখানাত কাম কৰা মানুহৰ প্ৰভিডেণ্ট ফাণ্ড থাকে। মই কৰিলোঁ কি, যে যেতিয়া মই মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মই দেখিলোঁ যে আমাৰ এইসকল বিষয়াসকলৰ কোনো প্ৰভিডেণ্ট ফাণ্ড নাই। তেওঁলোকক মই মাতিলোঁ, মাতি পেলাই মই ক'লোঁ আপোনালোকে কেলৈ প্ৰভিডেণ্ট ফাণ্ড খোলা নাই? ক'লে যে আমি 16,000 টকা দৰমহা পাওঁ, 1500 যদি আমি প্ৰভিডেণ্ট ফাণ্ডত দিব লাগে, 14,500 টকা আমি ঘৰত কেনেকৈ দিম? তেতিয়া মই ক'লোঁ ঠিক আছে, তেতিয়া তোমালোকৰ মই দৰমহাটো বঢ়াই দিম, তোমালোকে হেৰি কৰিব লাগিব, প্ৰভিডেণ্ট ফাণ্ড খুলিব লাগিব। আৰু তেতিয়া মই কি কৰিলোঁ, প্ৰতি বছৰে 4 কোটি টকা বিজ্ঞাপনৰ নামত PNID-ত খৰচ হয়। এই যে আপোনালোকে ব্লকৰ সন্মুখত DC অফিচত জিলা পৰিষদত আগতে মন্ত্ৰীগৰাকীৰ যে ফটো আছিলে নহয়, এতিয়া ৰঞ্জিত দাসৰ ফটো ক'তো দেখা নাপায় নহয়, বা কোনো মেলা হাট বজাৰত আগে কি কৰিছিলে, এক্সিবিশ্যন কৰিছিলে। এই 4 কোটি টকাটো মই কি কৰিলোঁ, তেওঁলোকৰ নামত মই ডাইভাৰ্ট কৰি দি পেলাই তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড কৰিলোঁ। আৰু প্ৰভিডেণ্ট ফাণ্ড দিয়াই নহয়, আজি কিছুদিন আগতে মোৰ তাত 3গৰাকী মহিলা আহিলে, আহি পেলাই মোক ক'লে যে ছাৰ আমি এতিয়া পেঞ্চন পাওঁ। মই তেতিয়া আচৰিত খাই গ'লোঁ, পেঞ্চন পায় কি পেঞ্চন পায়, কাৰণ এওঁলোকতো কণ্টেক্সুৱেল ষ্টাফ। তেতিয়া মই গম পালোঁ যে এই যে প্ৰভিডেণ্ট ফাণ্ড যে খোলাইছিল, তেওঁলোকে এতিয়া গিৰিয়েক ঢুকোৱাৰ পিছত তেওঁলোকে মাহেকত কিবা এটা টকা পাই থাকে। গতিকে তেওঁলোকৰ মনৰ এটা আত্মসন্তুষ্টি এটা আহিছে। আৰু এইখিনি কাম যদি কৰিছে একমাত্ৰ ৰঞ্জিত দাসে কৰিছে, বাকী কোনো কৰা নাই। দ্বিতীয়তে আমি চাইল্ড কেয়াৰ বেনিফিট দিছোঁগৈ, যে যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক অন্ততঃ যাতে তেওঁলোকৰ 18 বছৰ নোহোৱালৈ এটা বেনিফিট যদি পাই থাকে, 500,000 টকা পাই থাকে, এডুকেশ্যন বেনিফিট দিছোঁগৈ। আৰু আগন্তুক 60 বছৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আজি জিলা পৰিষদৰ আজি FL লছ কেনে আজি তুমি গৈছে, আজি মই বিজয়ক দায়িত্ব দিলোঁ, আজি তেখেতে চাই আহিব। আৰু যদি প্ৰকৃত অৰ্থত আপোনাৰ মতে হয় তেতিয়া মই আমাৰ আয়ুক্ত ডাঙৰ আছে, আজি FL লছ কৰিম। নিজৰ নামত, নিজৰ মাকৰ নামত, নিজৰ ভনীয়েকৰ নামত ঘৰ দি পইচাবিলাক খাই ঘৰৰ খুঁটাকেইটাহে ওলমাই ৰাখে, তেতিয়া কি কৰোঁ? নাই, মই এইটো কথা কোনো কাৰণত বিশ্বাস নকৰোঁ, মই নামানো। মই এইকাৰণে নামানো, যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ যে টকা দিয়ে, 3টা ইনষ্টলমেণ্ট টকা দিয়ে। গতিকে প্ৰথম ইনষ্টলমেণ্ট যেতিয়া টকা দিয়ে, টকা দিয়াৰ পিছত হয়তো ঘৰৰ কাম আৰম্ভ কৰে। আৰু যেতিয়া আমাৰ যি নিয়ম মাফিক যি 25,000 টকা দিবলগীয়া আছিলে, সেইখিনি দিয়াৰ পিছত তেওঁ যদি সেইখিনি যিটো স্পেচিফিকেশ্যন আছে সেইখিনি যদি কমপ্লিট নকৰে, ছেকেণ্ড ইনষ্টলমেণ্ট বন্ধ থাকে।
ঠাই হিচাপে বন্ধ থাকে গতিকে সেই জিতুমণি শইকীয়াৰ পৰা ব্যক্তিজন এইটো তাৰ প্ৰমাণ বুজিছোঁ এই খুঁটাকেইটা যে ওলমি আছে হ'ল আৰু মই বেংকৰ ডিটেইলছো দেখুৱাইছোঁ পইচা অলৰেডি গোটেইখিনি হ'ল প্ৰথম ৩২,৫০০ টকা দিছিলে তাৰপিছত ৪৮,৭০০ টকা কেচি লগোৱাৰ সেয়া পইচা উঠালে ৪৮,৭০০ টকা সমান্তৰালভাৱে জব কাৰ্ডৰ উঠালে প্ৰায় ২০,০০০ টকা কাৰ্ডত উলিয়ালে আৰু ইয়াত সহায় কৰিছে আপোনাৰ ব্লকৰ যিজন অভিজিত দত্ত নামৰ বিষয়া আছিলে তেওঁ আপোনাক মই দৃষ্টিগোচৰ কৰালোঁ উইথ আপুনি অলপ বিচাৰিলে প্ৰমাণো পাব গতিকে মই বিচাৰিছোঁ যে দুখীয়া লোকৰ কাৰণে দিয়া ঘৰ যদিহে নিৰ্বাচিত প্ৰতিনিধিয়ে এনেকুৱা কৰাপশ্যন কৰে এইটো কোন গাঁৱৰ এইটো জেলগাঁও বিশাংমুখ ব্লক শিৱসাগৰ ব্লক খেলুৱাত আছে শিৱসাগৰ ব্লক তাৰপিছত আমাৰ হেৰি হিতাধিকাৰীজনৰ নামটো হ'ল তাৰপিছত গাঁওখনৰ নাম গাঁওখন জেলগাঁও 10 নম্বৰ ৱাৰ্ড জেলগাঁও পাইছে পালে আৰু ঘৰটো তাৰমানে কমপ্লিট হোৱা নহয় এই আমলোকৰ শিৱসাগৰ ব্লক কা কোন হয় ভিডিঅ' কোন আছে নম্বৰ ৱাৰ্ড মাখো শইকীয়া এটা ঘৰ মানে তেওঁ মানে খুঁটাকেইটা ওলমি আছে যিটো দেখাইছে টকা 3টা ইনষ্টলমেণ্ট ৰিলিজ হৈছে 3টা ইনষ্টলমেণ্ট আটাইকেইটাই আৰু কি দত্ত কি হেৰা মানে ইঞ্জিনিয়াৰটো কি আছিল অভিজিত দত্ত ইঞ্জিনিয়াৰ আছিলে এতিয়া এই কামটো কেতিয়া কাম কৰা হ'ব 2023 তুমি আছিলা তেখেত নাই এইটো তুমি চাই পেলাই যদি প্ৰকৃততে যদি জিঅ'টেকটো কি আছে চাই ল'বা জিঅ'টেকটো বেলেগো হ'ব পাৰে বা এও হয়তো তেওঁৰ ইনফৰ্মেশ্যন কিমান ঠিক আছে মই নাজানো যদি হৈছে তুমি আজি এফ আই আৰ কৰিবা আৰু আজি এফ আই আৰ কৰা নাই জিলা পৰিষদৰ চাওক ইতিমধ্যে আমি আমাৰ আমাক 28 লাখ যি ঘৰ প্ৰদান কৰিছিলে আমাক ভাৰত চৰকাৰে আৰু 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি প্ৰায় 21 লাখ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি সম্পূৰ্ণ কৰিছোঁ আৰু 21 লাখৰ পিছতো এতিয়া 7 লাখৰ ঘৰ কাম চলি আছে আমাৰ মনৰ ইচ্ছা হৈছে কি যে মই প্ৰতিখন জিলা বা ব্লকত গৈ আছোঁ এইকাৰণে যাতে আগন্তুক দিনত যিহেতু আমি যদি নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিচাৰি যাম ভাৰত চৰকাৰৰ ওচৰত আৰু তাৰ প্ৰাক মুহূৰ্তত যাতে আমাৰ নিৰ্মাণৰত হৈ থকা ঘৰবোৰ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰতিখন জিলাতে হওক বা ব্লকতে গৈ আছোঁ বা আগে পিছে মই এইটো কামত আহোঁ এইবাৰো আহিছোঁ এইটো কামত যে যাতে আমি ইয়াতে যাতে অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ ঘৰসমূহ যাতে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰোঁ কাৰণ মই যদি ভাৰত চৰকাৰ তাতো সুধিবলৈ যাওঁ যে আমাক নতুনকৈ ঘৰ দিব লাগে কাৰণ ইতিমধ্যে আমি দেখিছোঁ প্ৰায় 40,000 মানুহৰ ঘৰৰ কাৰণে ইতিমধ্যে আবেদন আহিছে বা আমাৰ ছাৰ্ভে হৈছিলে এতিয়া আমি 40,000 ঘৰ বা অসমত যদি আমি 10 লাখ ঘৰ যদি বিচাৰি যাওঁ তেতিয়া ভাৰত চৰকাৰে ক'ব যে আপোনালোকৰ 7 লাখৰ ঘৰৰ কাম শেষো হোৱা নাই গতিকে সেইকাৰণে আমি যাতে ঘৰবোৰ যাতে শেষ কৰিব পাৰোঁ 28 লাখ ঘৰ যাতে শেষ কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিখন জিলাত ভ্ৰমণ কৰি আহিছোঁ আৰু আজিৰ সভাত সিদ্ধান্ত লোৱা গৈছে যে অক্টোবৰ মাহলৈ যিহেতু 30 আমি 90টা দিন যিহেতু বাকী আছে কিন্তু অক্টোবৰ মাহৰ 31 অক্টোবৰৰ ভিতৰত আমি শিৱসাগৰ জিলাত যিমানবোৰ ঘৰ কমপ্লিট কৰিবলগীয়া আছে সেই ঘৰবোৰ আমি কমপ্লিট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অভাৰঅল পাৰফৰ্মেঞ্চ আমাৰ ইয়াতে বেয়া নহয় কাৰণ কিয় প্ৰায় মানে 43,000 মানে ঘৰ আছিলে আৰু 43,000 ঘৰৰ ভিতৰত প্ৰায় আমাৰ ইয়াতে দেখিছোঁ যে 30,000 মান ঘৰ সম্পূৰ্ণ হৈছে বাকী 12,000 মান ঘৰ ইয়াতে কাম চলি আছে আৰু এইখিনি আমাৰ কামো যিহেতু চেংচন পাইছিলে এইবছৰে চেংচন পাইছিলে নতুনকৈ শিৱৰাজ সিং চৌহান ডাঙৰীয়াই নতুনকৈ আমাক চেংচন দিছিলে আৰু এইখিনি কামো যাতে এইটো বছৰত অক্টোবৰত শেষ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাওঁ এতিয়া মন্ত্ৰী ডাঙৰীয়া বিষয়টো ঠিক আছে বিষয়টো আপোনাৰ যিটো এংগেল ঠিক আছে কিন্তু এই বিষয়টো হৈছে কি যে ৰিজাৰ্ভেশ্যনটো কাৰ কাৰণে ৰিজাৰ্ভেশ্যনটো কোনো মৰাণ মটক বা আহোম বুলি ৰিজাৰ্ভেশ্যন নাই পঞ্চায়ত আমাৰ যি আইনগত দিশ আছে আইনগত দিশ হিচাপে যি ৰিজাৰ্ভেশ্যনটো আছে কি ST আৰু SC আৰু লগতে মহিলা গতিকে এতিয়া ধৰক ক'ৰবাত কোনোবা জনগোষ্ঠীৰ হয়তো মানুহ বেছি থাকিব পাৰে মই সেইটো অস্বীকাৰ কৰা নাই স্বীকাৰ কৰিছোঁ কিন্তু যিহেতু আইনগতভাৱে যিহেতু লিখা আছে যিহেতু তাত ST সংৰক্ষণ বা SC সংৰক্ষণ কোনখন জিলা হ'ব সেইটো আধাৰত হয় এতিয়া কোনোবা এখন জিলাত ধৰি লৈছোঁ মই কলিতা জনগোষ্ঠীৰ মানুহ বেছি আছে এতিয়া সেইটোৰ কাৰণে কলিতা জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ নহ'ব বা ঠিক তেনেকুৱাকৈ যদি মই অন্য জনগোষ্ঠীৰ কথা কওঁ
গতিকে বিষয়টো যিহেতু আমাৰ আছিলে ST SC আগন্তুক দিনত যদি আমি জনগোষ্ঠী হিচাপে যদি সংৰক্ষণ থাকে তেতিয়া কথাটো সুকীয়া তথাপি এই বিষয়টো যিহেতু তেওঁলোকে উনুকাইছে মই নিশ্চিত ওপৰত এই বিষয়টো আগন্তুক দিনত মই বিভাগৰ লগত আলোচনা কৰি চাম বা তেওঁলোকৰ অসন্তুষ্টিৰ কথাষাৰ মই জ্ঞাত কৰিম মানে ইয়াত 12% ST আছে বাকী বিষয়টো চাওক এইবাৰ পূৰ্বতে এনেকুৱা হৈছিলে যে যিখন জিলাত যি জনগোষ্ঠীৰ পাৰ্টিকুলাৰলি দুটা জনগোষ্ঠী ৰিজাৰ্ভেশ্যন কোনো জাতিভিত্তিক ৰিজাৰ্ভেশ্যন নাই ৰিজাৰ্ভেশ্যনটো আছিলে অনুসূচিত জাতি বা অনুসূচিত জনজাতি আৰু পূৰ্বতে দেখা পোৱা গৈছিলে যে য'ত অনুসূচিত জনজাতিৰ লোক বেছি আছিলে প্ৰত্যেকবাৰে সেই সুবিধাটো তেওঁলোকে পাই থাকে এইবাৰ আমি চিন্তা কৰিলোঁ কি যে নহয় তাত অন্য জনগোষ্ঠীও যাতে সুবিধা পায় তাৰ কাৰণে কি কৰিলোঁ যিমানবোৰ সংৰক্ষিত জিলা আছে যদি ধৰি লৈছোঁ যে আমাৰ অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত জিলাৰ কাৰণে হয়তো 8খন জিলাত হয়তো ৰিজাৰ্ভ আছিলে আমি সেই 8খন জিলাৰ ভিতৰত আমি লটাৰীটো অনুষ্ঠিত কৰিছোঁ বা অনুসূচিত জনজাতিৰ কাৰণে হয়তো 10খনত মানে জিলাত হয়তো তেওঁলোকে হয়তো প্ৰতিনিধিত্ব পাইছিলে আমি 10খনৰ ভিতৰত লটাৰীটো কৰিছোঁ আৰু লটাৰীটো কৰোঁতে সকলো ৰাজনৈতিক দলৰ উপস্থিতিত কৰিছোঁ অন কেমেৰা কৰা হৈছিলে আৰু এইখিনি কথা যিটো আমাৰ ছিষ্টেম এই ছিষ্টেমটো কৰাৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ টেকনিকেল বিষয়বোৰ চোৱা হৈছিলে আইনগত দিশবোৰ চোৱা হৈছিলে আৰু সেইখিনি সময়ত এই বিষয়টো লৈ পেলাই কোনো ধৰণৰ কাৰো আপত্তিটো অহা নাই কিন্তু এইবাৰ যিহেতু আমাক যিহেতু বিশেষকৈ আমাৰ যি আহোম জাতীয় গণমঞ্চ অসম বা সদৌ অসম টাই ছাত্ৰ সন্থা বা টাই আহোম যুৱ ছাত্ৰ পৰিষদ বা আহোম সেনাই যিহেতু এই বিষয়টো উনুকিয়াইছে গতিকে নিশ্চিত ওপৰত এই বিষয়টোনো কি আছে মই বিভাগৰ লগত আলোচনা কৰিলোঁ এটা মানে কথা শিৱসাগৰৰ পৰা ব্যুৰ' ৰিপৰ্ট এনি পলিটিকেল